আজিৰ তাৰিখত অসমত যদি সকলোতকৈ বিশ্বাসযোগ্য নেতা আছে অখিল গগৈ ডাঙৰীয়া। ৰাতি প্ৰায় পুৱতি ৰাতি মই সিদ্ধান্ত ল'লোঁ যে মই ৰাইজৰ দলত যোগদান কৰিম। নীতিটো চব দলৰে আছে, সংবিধানত নেতাও আছে, কিন্তু বিশ্বাসযোগ্য নেতা কম। মই বিজেপিক সমালোচনা কৰা নাই, খং আছে, ক্ষোভ আছে, তথাপিও মই বিজেপিক সমালোচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত মই মোৰ নিজক ধিক্কাৰ দিব বিচাৰিছোঁ। এই কাৰণে যে জীৱনৰ সোণালী সময় যেতিয়া আমি যুৱক আছোঁ, যেতিয়া আমাৰ ভাল ইনকাম আছিল, সেই সময়ত আমি বিজেপিৰ কাৰণে তন মন ধন দি কাম কৰিছিলোঁ। সেই বিজেপিয়ে আমাৰ কাৰণে কি কৰিলে, দেশৰ কাৰণে কি কৰিলে, জাতিৰ কাৰণে কি কৰিলে, এয়া চিন্তা মোৰ বাঢ়ি গৈ আছে। মোৰ অনুশোচনা হৈছে আমি সুদীৰ্ঘ 20 বছৰ কাল দেশ আৰু জাতিক অন্যায় কৰাৰ বাবে আৰু আমি একোৱেই নকৰোঁ। নীৰৱে কেৱল ৰাতিও মই ভালকৈ শুব পৰা নাই। মই যোৱাকালি 5:30 ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰিজাইন দিছোঁ। মোৰ পৰিয়ালৰ মানুহে নাজানে যে মই যোৱাকালি দলৰ পৰা পদত্যাগ কৰিছোঁ। মোৰ পৰিয়ালৰ মানুহে এতিয়াও নাজানে যে মই ৰাইজৰ দলত যোগদান কৰিব আহিছোঁ। মই মাত্ৰ কৈ আহিছোঁ, পেছাত মই এজন অধিবক্তা, মই ঘৰত কৈছোঁ মোৰ কেছৰ কাম আছে, গতিকে মই গুৱাহাটী যাম। মোৰ কাৰণে খুব ডাঙৰ কথা হৈছে, মই কোন দলত জইন কৰিম, বিজেপি এৰিম, ঠিক আছে। মোৰ বন্ধু মহলে সদায়ে কৈছে যে কংগ্ৰেছত জইন কৰিব লাগে, মোৰ মনে নামানে। তাৰ পাছত মই ছাত্ৰ সন্থাৰ পৰা চিধাই বিজেপি আহিছিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ কৰবাত চিন্তা লাগি থাকিব, মই অজাপত জইন কৰোঁ নেকি। নাই, মই কৰিব নোৱাৰিম। আৰু এটা ৰাতি প্ৰায় পুৱতি ৰাতি মই সিদ্ধান্ত ল'লোঁ যে মই ৰাইজৰ দলত যোগদান কৰিম। মই এইকাৰণে ৰাইজৰ দলত যোগদান কৰিব বিচাৰিছোঁ, নীতিটো চব দলৰে আছে, সংবিধানত নেতাও আছে, কিন্তু বিশ্বাসযোগ্য নেতা কম। অখিল গগৈ ডাঙৰীয়া, আমাৰ কৃষক মুক্তি আৰু ৰাইজৰ দলৰ মাজত আমাৰ বহুত মত পাৰ্থক্য আছে, নোহোৱা নহয়, বহুত মত পাৰ্থক্য আছে। বিভিন্ন সময়ত আমি সমালোচনাও কৰিছিলোঁ, বিভিন্ন সময়ত ভাবিছিলোঁ। মই যোৱা ৰাতি এই গোটেইখিনি কথা আমি কিয় সমালোচনা কৰিছিলোঁ, আজি কিয় আমি সেই দলত যোগদান কৰিব যাম, মই চিন্তা চৰ্চা কৰি দেখিলোঁ যে আজিৰ তাৰিখত অসমত যদি সকলোতকৈ বিশ্বাসযোগ্য নেতা আছে অখিল গগৈ ডাঙৰীয়া। তেওঁৰ হাতত দেশ আৰু জাতি সুৰক্ষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই চাইছোঁ, মই গুগলত চাইছোঁ, ইউটিউবত চাইছোঁ, আকৌ চাব যত্ন কৰিছোঁ। আজি পুৱালৈকে মোৰ মিছেছে ৰাতিপুৱা সুধিছে কি আমি নুশুনে দিব, মই একো কোৱা নাই। মই সঁচাকৈ বিশ্বাস লগত আজি ৰাতিপুৱা ভাবিছোঁ যে মই ভুল কৰিলোঁ নেকি দল ত্যাগ কৰি। মোৰ মনত বহুত কষ্ট হৈছে কৰাৰ কাৰণে। মই বিজেপিক সমালোচনা কৰা নাই, খং আছে, ক্ষোভ আছে, তথাপিও মই বিজেপিক সমালোচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত মই মোৰ নিজক ধিক্কাৰ দিব বিচাৰিছোঁ। এই কাৰণে যে জীৱনৰ সোণালী সময় যেতিয়া আমি যুৱক আছোঁ, যেতিয়া আমাৰ ভাল ইনকাম আছিল, সেই সময়ত আমি বিজেপিৰ কাৰণে তন মন ধন দি কাম কৰিছিলোঁ।
তন্মন ভ্ৰান্তি কাম কৰিছে কিন্তু সেই বিজেপিয়ে আমাৰ কাৰণে কি কৰিলে দেশৰ কাৰণে কি কৰিলে জাতিৰ কাৰণে কি কৰিলে এয়া চিন্তা মোৰ বাঢ়ি গৈ আছে মোৰ অনুশোচনা হৈছে মোৰ অনুশোচনা হৈছে যে আমি সুদীৰ্ঘ 20 বছৰ কাল দেশ আৰু জাতিক অন্যায় কৰাৰ বাদে আৰু আমি একোৱেই নকৰিলো সেইকাৰণে মই সময় কম মই ৰাইজৰ তলত যোগদান কৰিছো আৰু বেলেগে ক'ব নোখোজো মই মাত্ৰ এটা শ্লোগান দিম মই নাজানো সভাপতি মহোদয়ে এইটো ভাল পাবনে নাপায় তথাপি মই মনত অহা এটা শ্লোগান দিম আপোনালোকে সহযোগ কৰিলে মই ভাল পাম বিজেপি চৰকাৰ নিপাত বিজেপি চৰকাৰ নিপাত বিজেপি চৰকাৰ নিপাত বিজেপি দল নিপাত ধান তেজ অৰ্থ কিমান ক্ষতি কৰি বিজেপিদলক কৰিছিলো আৰু আজি মই পণ লৈছো যেনেকে দল কৰিছিলো যেনেকৈ সেই দল কিন্তু আমি ভাঙি পেলাম সেই দল ভাঙিব মাত্ৰ এটা এটাৰে আমি সেই বিজেপিৰ বৃহৎ অট্টালিকা আছিলো দুটাকৈ এতিয়া সহাম দুটাকৈ বিজেপিৰ দম্ভ বৃহৎ বটবৃক্ষ থাকিব দিয়া তোমাৰ বৃত্ত আমি উইল হৈ তাৰ শিপা ছিঙি তাৰ শিপা কাটিম সেই বটবৃক্ষ থাকিব নিদিম মই বিশেষ ক'ব খোজা নাই মই ধন্যবাদ দিব বিচাৰিছো ডক্টৰ ভূপেন মহন মই কি ক'ম এতিয়া মই ভৰি হাত বা মুখেৰে আজি মই ভালকৈ কথাটো ক'ব পৰা নাই মই দুখিত ভূপেন মহন ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ তেখেতে মোক মাৰ্গদৰ্শন কৰিছে আৰু ৰাইজৰ দলত অহাত ৰাস্তাটো সহজ কৰি দিছে যদি ৰাইজৰ দলে বিচাৰে আমি যেনেকৈ বিচাৰে তেনেকৈ কাম কাজ কৰিম এতিয়া ক্ষমতাৰ প্ৰতি মোৰ লোভ নাই 8 বছৰ বিজেপি চৰকাৰ থাকিলে মই একো বিচাৰি যোৱা নাই এতিয়াও মই ৰাজ্য দলৰ পৰা নিবিচাৰো কিন্তু এটা কথা বিচাৰিম যে আমি যুদ্ধ কিন্তু বিজেপিৰ লগত কৰিম লাগিলে যি ত্যাগ কৰিব লাগে ত্যাগ কৰিবৰ কাৰণে মই সাজু আছো